আজমল আৰু ৰকিবুলক ভোট দিয়া আৰু গাখীৰৰ লোভত মতা গৰুক দানা খুওৱা একে কাম হয়নে নহয়? 15 বছৰ আজমল ইয়াত এমপি হল, এইবাৰ ৰকিবুল চালানী মাছ হৈ আহিছে ইয়াত এমপি হবৰ কাৰণে, হয়নে? কিন্তু ধুবুৰীৰ আজি কি লাভ হৈছে? মই এটা সৰু কাহিনী কওঁ। এজন মানুহে বজাৰত গ'ল, মানুহজন অলপমান ইমান চালাক নাছিলে, এটা চালাক বেপাৰীয়ে মানুহজনক এটা মতা গৰু দি পঠালে। তো মানুহজনে সুধিলে এইটো গৰুৱে গাখীৰ দিবনে? বেপাৰীয়ে ক'লে 6 লিটাৰ মান ডেইলি দিব। তো ই মতা গৰুটো লৈ আহিলে, মতা গৰুক দানা খুৱাই গাখীৰে নোলায়। এদিন মালিকে গৰুটোক ক'লে, এই গৰু তোক মই 2-3 বছৰ দানা খুৱালো, 6 লিটাৰ নালাগে, তইতো 600 গ্ৰাম গাখীৰ দে। তেতিয়া গৰুটোৱে ক'লে যে তোৰ সমান বুৰ্বকটো মই ক'তো দেখা নাই, তই গম নাপাৱ নেকি মই মতা গৰু, মই গাখীৰ দিব নোৱাৰো বুলি? হয়নে? তেনেকে আজমলৰ ক'ৰবাত চৰকাৰ আছে নেকি? দিছপুৰত চৰকাৰ আছে, দিল্লীত চৰকাৰ আছে, দিছপুৰত ৰকিবুলৰ চৰকাৰ আছে, দিল্লীত ৰকিবুলৰ চৰকাৰ আছে। তেতিয়াহ'লে আজমল আৰু ৰকিবুলে গাখীৰ দিব পাৰিব? আজমল আৰু ৰকিবুলে ধুবুৰীৰ উন্নতি কৰিব পাৰিব? ধুবুৰীৰ কাম কৰিব পাৰিব? একোটো ধুবুৰীৰ কাম কৰিব নোৱাৰে, হয়নে নহয়? আজি আজমল আৰু ৰকিবুলক ভোট দিয়া আৰু গাখীৰৰ লোভত মতা গৰুক দানা খুওৱা একে কাম হয়নে নহয়? হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, আজি আমাৰ মিটিঙত মই দেখিছো যে বহুত মুছলমান সম্প্ৰদায়ৰ লোকো উপস্থিত আছে, হয়নে? কোন কোন আছে হাত দাঙকচোন। বাপৰে, বহুত আছে। ঠিক আছে।